গুৱাহাটীক অনন্ত কালৰ পৰা অক্সিজেন যোগাই আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। প্ৰায় 130 বিঘা সামৰি আছে বিশ্ববিদ্যালয়খনৰ উদ্ভিদ উদ্যান। এই উদ্ভিদ উদ্যানত আছে প্ৰায় 60 বিধ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ। এই উদ্ভিদ উদ্যান ভালেসংখ্যক দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰো আৱাসভূমি। উদ্ভিদ উদ্যানখনত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰম্ভ কৰিলে ট্ৰেকিং। বনাঞ্চল জলাশয়ৰ ক্ষেত্ৰত অতি সমৃদ্ধ আছিল গুৱাহাটী। মহানগৰীৰ উত্তৰ পাৰে ব্ৰহ্মপুত্ৰ প্ৰবাহিত হোৱাৰ বিপৰীতে পূবে পশ্চিমে আছে দুখন অভয়াৰণ্য, আমচাং আৰু দীপৰ বিল পক্ষী অভয়াৰণ্য। গুৱাহাটীৰ ভূভাগত আছে 9খনকৈ সংৰক্ষিত বনাঞ্চল। আছে বিশাল এলেকা সামৰি অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান। চিৰিয়াখানাৰ বাহিৰে বাকী আটাইবোৰ সংৰক্ষিত এলেকা বেদখলৰ বাবে হৈ পৰিছে সংকুচিত। ইয়াৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পশ্চিম প্ৰান্তত সুসুৰক্ষিত হৈ ৰৈছে এখন বিশাল অৰণ্য। জালুকবাৰী পাহাৰ এলেকাত 130 বিঘাৰো অধিক ভূমি জুৰি বিস্তৃত উদ্ভিদ উদ্যানত আছে বহু দুষ্প্ৰাপ্য উদ্ভিদ। পাহাৰ আৰু জলাশয়ৰ অপৰূপ সমন্বয়ৰে গঢ়ি উঠা বনাঞ্চলত দেওবাৰে মুকলি কৰা হ'ল এটা ট্ৰেকিং ৰুট। দেওবাৰে এই ট্ৰেকিং ৰুট উদ্বোধন কৰে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচাই। অনুষ্ঠানত বিশিষ্ট অতিথি আছিল পৰ্যটন সচিব পদ্মপাণি বৰা। বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ পৰ্বতাৰোহী তথা NKTVৰ কনচাল্টিং এডিটৰ প্ৰণয় বৰদলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তৰ বিশেষ উদ্যোগ। এক নৈসৰ্গিক শোভাৰ মাজত পাহাৰীয়া পথেদি ট্ৰেকিঙত অংশ লয় ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচাৰ লগতে আন বিশিষ্ট অতিথিসকলে। হিতেন্দ্ৰনাথ বৰুৱা বটানিকেল উদ্যানৰ বিশাল বৃক্ষসমূহৰ মাজেদি আয়োজিত এই ট্ৰেকিঙে উৎফুল্লিত কৰি তুলিছে অংশগ্ৰহণকাৰীসকলক। I think this is one of the within the university and within the town of Guwahati, such a trekking place is very, very essential. I wish through this trek that we have done today, I hope in the near future. গুৱাহাটী বিশ্ববিদ্যালয়ে এই ট্ৰেকিং ৰুট গুৱাহাটীৰ পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যৱস্থা ল'ব বুলি উল্লেখ কৰে পৰ্যটন সচিব পদ্মপাণি বৰাই। আমি দেখোঁ যে গুৱাহাটীত বহু এনেকুৱা ধৰণৰ টুৰিষ্ট আহে যিসকল গুৱাহাটীত থাকি কিবা এটা কৰিব বিচাৰে। ৰাতি থাকিলে কামাখ্যা দৰ্শন কৰিলে বা বিভিন্ন জেগাবিলাক চালে, তাৰপিছত যদি এনেকুৱা এটা এক্সপিৰিয়েঞ্চ দিব পাৰোঁ অতি সুন্দৰ হ'ব। আৰু যাতে আমি ৰেছপনচিবল মেনাৰত আৰু ছাষ্টেইনেবল মেনাৰত যিখিনি ছাষ্টেইনেবিলিটি ইছ্যু আছে আমি তাক মেইনটেইন কৰি এই ট্ৰেকিংটো ভাবোঁ ভৱিষ্যতে যথেষ্টখিনি পৰ্যটন ক্ষেত্ৰত উদগনি যোগাব। ধন্যবাদ। ট্ৰেকিঙত অংশ লৈ পৰ্বতাৰোহী প্ৰণয় বৰদলৈয়ে এই সমৃদ্ধ অৰণ্যখন দেখি অভিভূত হৈ পৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত এটা নেচাৰ ক্লাব আৰু এটা এডভেঞ্চাৰ ক্লাব গঠন কৰিবলৈও তেওঁ পৰামৰ্শ আগবঢ়ায়। গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত এটা এলেকা আছে, এলেকাৰ ভিতৰত ইমান সুন্দৰ ট্ৰেকিং ৰুট আহি পেলাই বিৰাট ভাল লগা আৰু এটা কাৰণ হৈছে ইয়াত ফ্ল'ৰা এণ্ড ফ'ন আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ ইয়াত অসংখ্য বিভিন্ন প্ৰজাতিৰ গছ আছে। আমাক কৈছে যে 500 বা 600 প্ৰজাতিৰ বিভিন্ন গছ আছে ইয়াত, আৰু খুব ধুনীয়াকৈ নেচাৰটো ইনটেক্ট আছে। গতিকে সেইকাৰণে ইয়াত আহি ভাল লাগিল। গুৱাহাটী ইউনিভাৰ্চিটিৰ এই যিটো নতুন ট্ৰেকিং ৰুট, মই ভাবোঁ যে আমাৰ সকলোকে মই আহ্বান জনাওঁ যে এবাৰ আহক, চাবলৈ আহক, প্ৰকৃতিৰ মাজত নিজকে সমাহিত কৰিবলৈ ইয়ালৈ আহক এবাৰ। এই উদ্ভিদ উদ্যানত পোৱা গৈছে প্ৰায় 120 বিধ বিভিন্ন প্ৰজাতিৰ পক্ষী। উদ্ভিদ উদ্যানখনত আছে 200ৰো অধিক প্ৰজাতিৰ পখিলা। আছে বিভিন্ন প্ৰজাতিৰ সাপসহ ভালেসংখ্যক সৰীসৃপ। উদ্ভিদ উদ্যানখনৰ তত্বাৱধানৰ দায়িত্বত আছে ডক্টৰ ৰুবুল বুঢ়াগোহাঁই। এই ট্ৰেকিং পথটো ভৱিষ্যতে শিক্ষাৰ্থী, গৱেষক তথা সীমিত সংখ্যক পৰ্যটকৰ বাবে মুকলি কৰিবলৈ চিন্তা চৰ্চা কৰা বুলি ব্যক্ত কৰিলে উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তই। আমি আচলতে ৰাইজলৈ আজি মুকলি কৰি দিছোঁ, কিন্তু আমি সম্পূৰ্ণৰূপে কমাৰ্চিয়েল টুৰিজিম নকৰোঁ। ইয়াত যিটো হাই এণ্ড টুৰিষ্ট বুলি কোৱা হয়, তেখেতলোকৰ যাতে ইয়াৰ যিটো পৰিৱেশটো সংৰক্ষণ ৰাখি ইয়াৰ পৰিৱেশ নষ্ট নকৰাকৈ আমি ভৱিষ্যতে এইখিনি বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু নতুন প্ৰজন্মৰ কাৰণে আমি এইটো মুকলি কৰি দিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ লগতে আন কেইবাটাও বিভাগৰ অধ্যাপক তথা বহু ছাত্ৰ ছাত্ৰীয়ে দেওবাৰৰ ট্ৰেকিং অভিযানত অংশ লয়। গুৱাহাটীক দীৰ্ঘদিনে অক্সিজেন যোগাই অহা এই উদ্ভিদ উদ্যানে গুৱাহাটীৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। শেহতীয়া ট্ৰেকিঙে গুৱাহাটীৰ পৰ্যটন খণ্ডলৈও এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাকিবুৰ ৰহমানৰ ৰিপৰ্ট, NKTV।